যুক্তিযুদ্ধলৈ স্বাগতম মই দীক্ষিত শৰ্মা যুক্তিযুদ্ধত আজি এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি কথা পাতিম দেশৰ ৰাজনীতিত এক নতুন ইতিহাস ৰচনা কৰিবলৈ গৈ আছে এই ইতিহাসটো কোনো নিৰ্বাচন বা কোনবা এটা নিৰ্বাচনত জয় পৰাজয়ৰ নহয় বা কোনো এক নিৰ্বাচনত বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জিকা বা পৰাজয়ৰ কথা নহয় এইটো এটা বেলেগ ধৰণৰ এটা ইতিহাস ৰচনা কৰিবলৈ গৈ আছে আৰু এই ইতিহাসটো বিগত প্ৰায় ৭৮-৭৯ বছৰত প্ৰথমবাৰলৈ হ'বলৈ গৈ আছে আপোনালোক সকলোৱে আমি সকলোৱে জানো 1947 চনৰ 15 আগষ্টত দেশ স্বাধীন হৈছিল আৰু সেই দিনাখন এখন পাৱাৰ যেতিয়া ট্ৰান্সফাৰ অফ পাৱাৰ হৈছিল ইংলেণ্ডৰ পৰা বা ব্ৰিটিছ শাসনৰ পৰা ভাৰতে যেতিয়া শাসনভাৰ লৈছিল মিডনাইট শপত লৈছিল অৰ্থাৎ মাজনিশা শপত লৈছিল 1947 চনৰ 15 আগষ্ট আছিলে 14 আগষ্টৰ মাজনিশা আৰু জৱাহৰলাল নেহৰুৱে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে শপত লৈছিল কিন্তু দেশত সংবিধান বলবৎ হৈছিল 1950 চনৰ 26 জানুৱাৰী আৰু প্ৰথম যেটো নিৰ্বাচন আছিল সেই নিৰ্বাচন 51-52 চনত হৈছিল 1951-52 চনৰ নিৰ্বাচনৰ ফলাফল অহাৰ পিছত 13 মে'ত জৱাহৰলাল নেহৰুৱে দেশৰ প্ৰথমজন ইলেক্টেড প্ৰাইম মিনিষ্টাৰ হিচাপে শপত লৈছিল আৰু তেওঁৰ মৃত্যু পৰ্যন্ত 1964 চনলৈকে তেখেত দেশৰ প্ৰধানমন্ত্ৰী হৈ আছিল কিন্তু সেই ৰেকৰ্ড এবাৰ ভংগ কৰিবলৈ গৈ আছে এজন অকংগ্ৰেছী প্ৰধানমন্ত্ৰী আৰু সেই প্ৰধানমন্ত্ৰীজন হ'ল দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী স্বাধীনোত্তৰ ভাৰতৰ আৰু ইলেক্টেড প্ৰাইম মিনিষ্টাৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে তেওঁ 4399টা দিন অতিক্ৰম কৰিবলৈ গৈছে ইয়াৰ পূৰ্বে একেৰাহে 4398 দিন জৱাহৰলাল নেহৰু আছিল দেশৰ প্ৰধানমন্ত্ৰী আৰু তাৰ পাছত ইমান এই সংখ্যা কোনো ভাঙিব পৰা নাছিল আৰু প্ৰথমজন অকংগ্ৰেছী প্ৰধানমন্ত্ৰী যোনে নেহৰুৰ এই লিগেসি নেহৰুৰ এই যি ইমান দীঘলীয়া সময় প্ৰধানমন্ত্ৰীৰ পদত বহি থকাৰ যি এক ৰেকৰ্ড আছিল সেই ৰেকৰ্ড এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাঙিবলৈ গৈ আছে আৰু সেই তাৰিখটো হ'ব 10 জুনত 10 জুনত দিল্লীৰ ভাৰত মণ্ডপমত এখন বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে য'ত প্ৰধানমন্ত্ৰী আৰু এজন অকংগ্ৰেছী প্ৰধানমন্ত্ৰী একেৰাহে 4399 দিন প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ এক বিশেষ কাৰ্যসূচী হ'ব আজি সেই বিষয়ে কিছু আমি আলোচনা কৰিম এটো কিমান ডাঙৰ এটা এচিভমেন্ট এটো কিমান ডাঙৰ এটা ৰাজনৈতিকভাৱে এটো ইয়াৰ অৰ্থ কি আছে ৰাজনৈতিকভাৱে দেশৰ ভিতৰত আৰু দেশৰ বাহিৰত অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ কি প্ৰভাৱ পৰিব দেশত ইয়াৰ কি প্ৰভাৱ পৰিব এই প্ৰভাৱটো মই কেৱল ৰাজনৈতিকভাৱে কৈ থকা নাই কেৱল ৰাজনৈতিক ভিত্তিৰ আধাৰত কোৱা নাই সকলো দিশৰ কেনে ধৰণৰ ইয়াত প্ৰভাৱ পৰিছে বা ইয়াৰ সুদূৰ পৰাসী প্ৰভাৱ আৰু কেনে ধৰণৰ পৰিব পাৰে এই বিষয়ে আমি আলোচনা কৰি মোৰ লগত অতিথি দুজন উপস্থিত আছে মই চিনাই কৰাই দিব বিচাৰিছো মোৰ লগত অতিথি আছে জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়া ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো আৰু অমল নাৰায়ণ পাটোৱাৰী আছে মোৰ লগত ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ মই দুইজনৰ লগতে কথা পতাৰ পূৰ্বে এই বিশেষ এটা পেকেজ আমি প্ৰস্তুত কৰিছিলো সেই মোৰ সহযোগী চিন্ময়ী এই পেকেজটো প্ৰস্তুত কৰিছিলে মই যদি সেই পেকেজটো এবাৰ আপোনালোক সকলোকে দেখুৱাই লব বিচাৰো আসলতে কি হৈছে সমগ্ৰ ঘটনাটো যদি সম্ভৱ হয় আমি পেকেজটো পাম এতিয়া এক বিৰল অভিলেখৰ দিশে নৰেন্দ্ৰ দামোদৰ দাস মোদী 10 জনত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰচিব নতুন ইতিহাস নেহৰুৰ অভিলেখ ভংগ কৰি শীৰ্ষত মোদী দীঘলীয়া কাৰ্যকালৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী অতি শীঘ্ৰেই আন এক মাইলৰ খুঁটি অতিক্ৰম কৰিবলৈ আগবাঢ়িছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটাৰ পিছত আন এটা বিৰল অভিলেখ গঢ়িছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৬২ বছৰৰ ইতিহাস ভংগ কৰি
অহা 10 জুনত এক নতুন অভিলেখ গঢ়িবলৈ সাজু হৈছে নৰেন্দ্ৰ মোদী দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ অভিলেখ অতিক্ৰম কৰি স্বাধীন ভাৰতত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে আটাইতকৈ বেছি দিন কাৰ্যভাৰ চম্ভালাৰ অভিলেখ গঢ়িবলৈ সাজু হৈছে নৰেন্দ্ৰ মোদী 2014 চনৰ 26 মেত নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল বৰ্তমান তেওঁ তৃতীয়টো কাৰ্যকাল চলাই আছে আৰু অহা 10 জুনত তেওঁৰ ধাৰাবাহিক কাৰ্যকালৰ 4,399 দিন সম্পূৰ্ণ হ'ব 1947 চনত দেশ স্বাধীন হোৱাৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লৈছিল জৱাহৰলাল নেহৰুৱে কিন্তু তেতিয়া তেওঁ আছিল মনোনীত প্ৰধানমন্ত্ৰী হিচাপেহে নিৰ্বাচিত নহয় এইবাৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে নতুন অভিলেখৰ দিশে আগবাঢ়িছে একেদৰে নৰেন্দ্ৰ মোদীয়ে নিজৰ দলক ধাৰাবাহিকভাৱে 3খন লোকসভা নিৰ্বাচনত জয়ী কৰোৱাৰ অভিলেখ স্পৰ্শ কৰিছে তদুপৰি মুখ্যমন্ত্ৰী হিচাপে আৰু প্ৰধানমন্ত্ৰী হিচাপে ধাৰাবাহিকভাৱে দীৰ্ঘদিন কাৰ্যভাৰ গ্ৰহণ কৰি সৰ্বাধিক সময় শাসন কৰা নিৰ্বাচিত চৰকাৰৰ মুৰব্বী হিচাপে পৰিগণিত হৈছে নৰেন্দ্ৰ দামোদৰ দাস মোদী নিউজ 6 ৰিপৰ্ট নেশ্যন এনি এয়া আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৰ্বাধিক কাৰ্যকালৰ সৰ্বাধিক দিন তাৰমানে আজিলৈকে 62 বছৰৰ পাছত এই ইতিহাস ভংগ হ'বলৈ গৈ আছে সেই বিষয়ে এটা সৰু পেকেজ আমি আপোনালোকক দেখুৱালোঁ মই নৱ ঠাকুৰীয়াৰ পৰা যদি এটা আৰম্ভণি কৰিব বিচাৰোঁ এইটো এটা কিমান ডাঙৰ এচিভমেণ্ট বুলি আপুনি ভাবে ডাঙৰ এচিভমেণ্ট মানে পৰিসংখ্যাৰ দিশৰ পৰা দিন হিচাপে এইটো ডাঙৰ পৰিসংখ্যা কিন্তু মোদী ডাঙৰীয়াৰ কিছুমান বিচিত্ৰ যিটো জীৱন প্ৰণালী সেইটো আচলতে কোনো ভাৰতবৰ্ষৰ ৰাজনীতিবিদে হয়তো অনাগত 100 বছৰতো এইটো অতিক্ৰম কৰিব নোৱাৰিব কাৰণ তেওঁ RSSৰ প্ৰচাৰক হিচাপে বহুত দিন আছিলে ৰাইজৰ মাজত ঘূৰি আছিলে এজন সাধাৰণ নাগৰিক হিচাপে আমাৰ গুৱাহাটী উজানবজাৰতো বহুত দিন থাকি গৈছে তাৰপিছত এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে এটা দশকৰ বেছিকাল মুখ্যমন্ত্ৰী তাৰপিছত প্ৰধানমন্ত্ৰী হিচাপে সেইফালৰ পৰা মোদী ডাঙৰীয়াই যিখিনি কাম কৰিছে সেইখিনি মোটামুটি ৰেকৰ্ডৰ কাৰণে কৰিছে আৰু মোদী ডাঙৰীয়া ঠিক থকাৰ কাৰণে আছে এনেকুৱা নহয় তেওঁ কাম কৰি আছে তেওঁ জনপ্ৰিয়তা ৰক্ষা কৰি আছে নিজৰ কাৰ্যকালত বিদেশ ভ্ৰমণ কৰিছে যদিও সেই বিদেশ ভ্ৰমণত প্ৰবাসী ভাৰতীয়সকলকতো ইনভেষ্ট কৰিছে ইনভাইট কৰিছে আৰু মোদীৰ ভ্ৰমণটো সেইখন দেশৰ প্ৰবাসী ভাৰতীয়ৰ কাৰণে এটা ডাঙৰ এটা উৎসৱ পৰিণত যিটো আগতে আমি দেখা নাছিলোঁ বা সেইখন দেশৰ ৰাষ্ট্ৰৰ নেতায়ো আনকি প্ৰধানমন্ত্ৰী মোদীক সংগ দিছে তেওঁলোকৰ দেশত থকা ভাৰতীয়সকলৰ কাৰণে তো ই এটা মই ভাবোঁ ডাঙৰ এটা উপলব্ধি আৰু যদি একো বিপদ বিঘিনি নঘটে মানে বয়সৰ ফালৰ পৰা যদি অসুখ বিসুখ নহয় বা অন্যত ৰাজনৈতিক কোনো সংকট মই দেখা নাই এই মুহূৰ্তত আৰু অন্ততঃ 2 বছৰটো মোদী থাকিব গতিকে তেওঁৰ অভিলেখটো ইমান বেছি দীঘলীয়া হ'ব যে পৰৱৰ্তী সময়ত এইটো এটা খুব কঠিন কাম হ'ব মানে পৰৱৰ্তী ভাৰতবৰ্ষৰ ৰাজনীতিত এজন প্ৰধানমন্ত্ৰীয়ে ছেকেণ্ড টাইম আহোঁতে খুব কঠিন হ'ব পাৰ্টি হয়তো কণ্টিনিউ কৰিব কিন্তু নেতা সলনি হ'ব গতিকে থাৰ্ড টাইম প্ৰাইম মিনিষ্টাৰ ৰিটাৰ্ণ হোৱাটো খুব কঠিন হ'ব সেইফালৰ পৰা মোদী এটা অনন্য ৰেকৰ্ড এটা ৰাখি থৈ যাব আৰু এটা স্পেকুলেশ্যন হ'ল পাতৰি সেইটো স্পষ্টীকৰণ দিব পাৰিব প্ৰধানমন্ত্ৰী হয়তো ৰাষ্ট্ৰপতিও হ'বগৈ পাৰে মানে দ্ৰৌপদী মুৰ্মুৰ কাৰ্যকাল শেষ হ'ব অহা বছৰ তো যদি হয় কিজানি এইটো প্ৰথমবাৰৰ কাৰণে এটা ঘটনা হ'ব ভাৰতবৰ্ষত যে এজন প্ৰধানমন্ত্ৰীয়ে কাৰ্যকাল শেষ হোৱাৰ ঠিক আগে আগে দেশৰ ৰাষ্ট্ৰপতি পদতো নিৰ্বাচিত হ'ল এইটো বেছি স্পেকুলেশ্যন এইটো এতিয়ালৈকে কোনো কল্পনা আদাৰৱাইজ ষ্টেটিষ্টিকেলি পলিটিকেলি ছ'চিয়েলি বা পপুলাৰিটি ৱাইজ মোদী ডাঙৰীয়া এটা দৃষ্টান্ত ৰাখি থৈ গৈছে আজিলৈকে ৰাখি আছে মই ভাবোঁ আৰু কিছু দিন বা কিছু বছৰ তেওঁৰ সন্মুখত আছে ঠিক আছে অমল নাৰায়ণ পাটোৱাৰী মই আপোনাৰ ওচৰলৈ আহিছোঁ এইটো এটা ডাঙৰ এচিভমেণ্ট এটা ডাঙৰ সফলতাৰ ভিতৰত অন্যতম বুলি ক'ব লাগিব এই যি 12 বছৰ আমি প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীক দেখা পালোঁ কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সমালোচনাও হৈছে বিভিন্ন সময়ত প্ৰশ্নৰো অৱতাৰণা হৈছে ডিমনিটাইজেশ্যনৰ দৰে সিদ্ধান্তই ক'ৰবাত নহয় ক'ৰবাত আজিও প্ৰশ্ন উত্থাপন কৰে যে ডিমনিটাইজেশ্যনে ভাৰতৰ অৰ্থনীতিক কি লাভ দিলে সেইটো বিৰোধীয়ে বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন কৰি থাকে আৰু কেইবাটাও বোল্ড ডিচিশ্যনো আমি দেখা পাইছোঁ যেনেধৰণে সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত আমি পাকিস্তানক যি ধৰণৰ দেখা পাইছোঁ এয়াৰ ষ্ট্ৰাইক হওক সাৰ্জিকেল ষ্ট্ৰাইক হওক এই ধৰণৰ বিভিন্ন ধৰণৰ দেখা পাইছোঁ যি ইয়াৰ পূৰ্বতে কোনো চৰকাৰে তেনেধৰণে কৰা আমি দেখা পোৱা নাছিলোঁ এইবাৰ এই এচিভমেণ্টটোক আপুনি কেনেকৈ বুলি ভাবে কি বুলি ভাবে আপোনালোকে চাওক 1950 চনৰ 17 ছেপ্টেম্বৰত গুজৰাটত জন্মগ্ৰহণ কৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জীৱন
বৰ বৰ্ণিল পৰিক্ৰমাৰে সমৃদ্ধ। তেখেতে জন্মৰ পিছতেই যেতিয়া আমি দেখিছিলোঁ যে তেওঁ যুৱ অৱস্থাতে RSSৰ এগৰাকী প্ৰচাৰক হিচাপে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিছিল দল RSSক শক্তিশালী কৰাৰ কাৰণে। অসমতো তেওঁ কেইবাবাৰো আহিছিলে RSSৰ প্ৰচাৰক হৈ যেতিয়া আছিল, বিজেপিৰ সাংগঠনিক সম্পাদক যেতিয়া আছিল, ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক, তেতিয়া অসমলৈ কেইবাবাৰো আহিছে। তাৰপিছত তেখেতে গুজৰাটৰ মুখ্যমন্ত্ৰী হ'ল 2001 চনৰ পৰা 14 বছৰলৈ 3টা কাৰ্যকালৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল। তাৰ পৰৱৰ্তী সময়ত বিজেপি দলে, বিজেপিৰ কেন্দ্ৰীয় নেতাই তেখেতৰ জনপ্ৰিয়তা আৰু গুজৰাটত মুখ্যমন্ত্ৰী হৈ কৰা কাম কাজৰ প্ৰতি আকৃষ্ট হৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে বিজেপি দলৰ পাৰ্লিয়ামেণ্ট কমিটিয়ে তেখেতক নিৰ্বাচিত কৰে আৰু 2014 চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হৈ আজিলৈকে তেখেতে 3টা কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হিচাপে আসনত অধিষ্ঠিত হৈ আছে। তেখেতৰ প্ৰধানমন্ত্ৰীত্বৰ কালত ভাৰতবৰ্ষৰ বোধ কৰোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই একমাত্ৰ প্ৰধানমন্ত্ৰী যিয়ে 34খন দেশত সৰ্বোচ্চ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। তাৰোপৰি আপুনি ইতিমধ্যে কৈছে যে ভাৰতবৰ্ষৰ তেখেতে যিখন দেশলৈকে গৈছে প্ৰবাসী ভাৰতীয়সকলক লগ কৰিছে, প্ৰবাসী ভাৰতীয়সকলৰ সৈতে বাৰ্তালাপ কৰি নিজৰ দেশ ভাৰতভূমিক কিদৰে বিদেশৰ থকা ব্যক্তিসকলক ইয়ালৈ আকৃষ্ট কৰি ভাৰতবৰ্ষৰ অৰ্থনৈতিক সামাজিক যি ব্যৱস্থা শক্তিশালী কৰিব পাৰি নেকি সেই সম্পৰ্কেও তেখেতে মিলিত হৈছে আৰু প্ৰবাসত থকা ভাৰতীয়সকলৰ সমস্যাসমূহ জানিবলৈও তেখেতে সক্ষম হৈছে আৰু বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে আমি জানিব পাৰিছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এটা আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হ'ল এই কথা হয়তো ভাৰতবৰ্ষৰ আগৰ প্ৰধানমন্ত্ৰীসকলে কৰিছিল নে নাই মই নাজানো। মই অৱশ্যে সংবাদ মাধ্যমৰ গ্ৰন্থত মই যিমানলৈকে জানো কৰা দেখা নাই। তেখেতে সৰু সৰু ছাত্ৰ ছাত্ৰীৰ লগতো কথা পাতিছে। আজি 6 মাহমান আগতে গুৱাহাটীলৈ আহোঁতে ব্ৰহ্মপুত্ৰৰ এখন জাহাজত উঠি অসমৰ প্ৰায় 21 গৰাকী ছাত্ৰ ছাত্ৰীক, স্কুলীয়া পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীক মাতি আনিছিলে। এয়া চাহ বাগিচা অঞ্চলৰো 2 গৰাকীমান ছাত্ৰ ছাত্ৰী আছিল, অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী আছিল ক্লাছ 8-9ৰ, আৰু এই গুৱাহাটীৰো ছাত্ৰ ছাত্ৰী আছিল। তাত কিন্তু কোনো শিক্ষক বা তেখেতসকলৰ কোনো অসমৰ কোনো মন্ত্ৰী বিধায়ক সেই সময়ত উপস্থিত নাছিল। তেখেতে ব্যক্তিগতভাৱে কথা পাতিছিল আৰু জানিবলৈ বিচাৰিছিল শিক্ষা ব্যৱস্থাটোৰ সম্পৰ্কত আজি নতুন প্ৰজন্মৰ মতামত কি, নতুন প্ৰজন্মৰ আকাংক্ষা কেনে। এই কথাবিলাক তেখেতে নিজে নিজৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়তো যোৱা সময়ছোৱাত বহু ছাত্ৰ ছাত্ৰীক নিছে। কিন্তু কিছুদিন আগতে আজি 6-8 মাহমান হ'ল তেখেতে নিজৰ তাত মাতি নি গামোচা উপহাৰ দিছিল আৰু এই গামোচা উপহাৰ যেতিয়া অন্য ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলক দিছিল, অসমত থকা ছাত্ৰ ছাত্ৰীসকলে সংবাদ মাধ্যমত যেতিয়া প্ৰত্যক্ষ কৰিছিল সকলোৱে গৌৰৱান্বিত হৈছিল যে আমাৰ গামোচাখন তাত গৈ ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন কোণলৈ জনপ্ৰিয় হ'ল, যে এই গামোচাখন অসমৰ বাপতি সাহোন বিহু যিদৰে অসমৰ বাপতি সাহোন বিহুৰ লগত গামোচাৰ এক সম্পৃক্ত সম্পৰ্ক আছে। এই কথাটো যেতিয়া দিছিল তেতিয়া গামোচাখন কি, এখন কি কাপোৰ, এখন যে সাধাৰণ কাপোৰ নহয়, সেই ছাত্ৰ ছাত্ৰীসকলক বুজাই দিছিল। সেই দৃশ্যবিলাকে অসম আৰু অসমীয়াক ভাল পোৱা প্ৰতিজন মানুহৰ মাজত এক গৌৰৱবোধ আহিছিল। তাৰ পিছত যদি আমি লক্ষ্য কৰোঁ যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কেইবাগৰাকীও হ'ল, বহু প্ৰধানমন্ত্ৰী অসমলৈ আহিছে, কিন্তু অসমৰ পৰা নিৰ্বাচনত তেখেতৰ দৰে আমাৰ সৰ্বমুঠ 75 বাৰ আমাৰ নৰ্থ ইষ্টলৈকে আহিছে আৰু 47 টাইমছ অসমলৈ আহিছে। কিন্তু অসমৰ পৰা এগৰাকী ৰাজ্যসভালৈ গৈছিল ডক্টৰ মনমোহন সিং, তেখেত ইয়াৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল আৰু তেখেতে অসমলৈ 8 বাৰ আহিছিল, 3 বাৰ ভোট দিবলৈ আহিছিল। ৰাজ্যসভাৰ সদস্য হিচাপে তেখেতে ইয়াতে ভোট দিছিল, ইয়াৰে ভোটাৰ লিষ্টত নাম আছিল দিছপুৰ সমষ্টিত। সেই সময়ৰ তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱৰ বাসগৃহটো ভাড়ালৈ লৈ ডক্টৰ মনমোহন সিঙে ইয়াত ভোটৰ লিষ্টত নিজৰ নাম সন্নিৱিষ্ট কৰিছিল আৰু সেই সূত্ৰে 3 বাৰ ভোট দিবলৈ আহিছিল আৰু 5 বাৰ চৰকাৰী কামত আহিছিল। গতিকে যিগৰাকী প্ৰধানমন্ত্ৰী অসমৰ লগত কোনো সম্পৰ্ক নাছিল, বায়ু পানী, প্ৰধানমন্ত্ৰী হৈ ইমান আত্মিকভাৱে এক সম্পৰ্ক গঢ়ি উঠিল যে এই প্ৰধানমন্ত্ৰীগৰাকীয়ে
যেতিয়া অসমলৈ আহিছে কেইবাবাৰো তেওঁ ৰাতিপুৱা আহি গধূলি যোৱা নাই কেইবাটাও ভ্ৰমণসূচীত তেওঁ দুই পৰা 3 দিন অসমত থাকিছে কাজিৰঙাত ৰাতি থাকি পিছদিনা তেওঁ কাজিৰঙা সাফাৰী কৰি যেতিয়া সেই দৃশ্যসমূহ বিশ্বৰ সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ হ'ল টুৰিষ্টৰ সংখ্যাই সৰ্বকালৰ অভিলেখ ভংগ কৰিলে অসমত কিছুমান ভাবিব নোৱাৰা কাম তেখেতে সম্ভৱ কৰি তুলিলে তেখেতে নৰ্থ ইষ্টক বিকাশৰ ইঞ্জিন বুলি অভিহিত কৰিলে আগতে আছিল গুৱাহাটীখন গেটৱে অফ নৰ্থ ইষ্ট বুলি আমি জানিছিলোঁ তেখেতে কাৰ্যভাৰ লোৱাৰ পিছতে গুৱাহাটী গেটৱে অফ নৰ্থ ইষ্ট নহয় গেটৱে অফ সাউথ ইষ্ট এছিয়া বুলি ঘোষণা কৰিলে গতিকে সেইটো অসমবাসীৰ বাবে গৌৰৱৰ কাৰণ তাৰোপৰি আমি হয়তো সপোনতো ভবা নাছিলোঁ ব্ৰহ্মপুত্ৰৰ তলেৰে কোনোবা দিনা ট্ৰেইন যাব সেই প্ৰজেক্টটো তেখেতে অসমক দি আৰু সেই কামো ইতিমধ্যে যি তাৰ প্ৰাককলন কাম নুমলীগড়ৰ পৰা গহপুৰলৈকে ব্ৰহ্মপুত্ৰৰ তলেৰে যি সুৰংগ ট্ৰেইন নিব তাৰো কাম কাজ ইতিমধ্যে আৰম্ভ হৈছে কাজিৰঙাত বহুত বানপানীৰ সময়ত জন্তুবিলাক ৰাষ্ট্ৰীয় ঘাইপথলৈ উঠি আহে বহুত জন্তুৰ মৃত্যু হয় গাড়ী দুৰ্ঘটনাত মৃত্যু হয় সেইবিলাকৰ পৰা যাতে হাত সাৰিব পৰা যায় তাৰ বাবে এলিভেটেড কৰিডৰৰ এক প্ৰজেক্ট সেইখিনি বাৰু লৈছে মই সেইখিনি আপোনালোকে সদায় কৈ থাকে মই সেইটোৰ দৃষ্টিত মই সুধিব বিচৰা নাই আপোনালোকে যিকোনো টক শ্ব'ত আহিলে আপোনালোকৰ এচিভমেণ্টখিনি ক'ব কিন্তু মই অকণমান এইটো অকণমান বিশ্লেষণাত্মক দৃষ্টিতেহে পাতিছোঁ যে এজন অকংগ্ৰেছী প্ৰধানমন্ত্ৰী যদি সৰ্বাধিক কাল থাকে ইয়াৰ ইম্পেক্টটো কি মই আপোনাৰ মানে মই অনুৰোধ জনাম আপুনি কেৱল কাম কাজৰ মাজতে নাথাকিব সেইটো অকণমান বিশ্লেষণাত্মক দৃষ্টিতহে মই সুধিছোঁ এতিয়া আপুনি চাওক 1900 স্বাধীনতাৰ পৰা অসমত কংগ্ৰেছ দলে বেছি দিন সময় ইয়াত চৰকাৰ চলাইছিল তাৰ মাজতে দুবাৰকৈ অসম গণ পৰিষদ আছিল আৰু গোলাপ বৰবৰাৰ নেতৃত্বাধীন প্ৰায় 1.5 বছৰমানৰ এখন অকংগ্ৰেছী চৰকাৰ আছিল বাকী সময়খিনি কংগ্ৰেছে শাসন চলাইছিল কিন্তু মোদী ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া 2014 চনত তেখেতে শপত লৈছিল প্ৰধানমন্ত্ৰী তাৰ পিছতেই নিৰ্বাচন হৈছিল অসমত 2016ৰ বিধানসভা নিৰ্বাচন আৰু সেই নিৰ্বাচনটোত বিজেপিয়ে প্ৰথমবাৰৰ বাবে স্বাধীনতাৰ পিছত অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল 3টা কাৰ্যকাল অসমত চৰকাৰ চলি আছে বিজেপিৰ মোদী ডাঙৰীয়াৰ নেতৃত্ব আৰু অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্ব এতিয়া মূল কথাটো হ'ল কংগ্ৰেছৰ দিনত যিখিনি কাম হৈছিল আমি যদি তুলনামূলক এটা বিশ্লেষণ কৰিবলৈ যাওঁ কংগ্ৰেছৰ দিনত একেবাৰে কাম নাই হোৱা বুলি আমি ক'ব খোজা নাই কিন্তু আমি সকলোৱে জানো কংগ্ৰেছৰ দিনত আন্দোলন নকৰাকৈ এখন ইউনিভাৰ্চিটি পোৱা নাছিল এখন দলং পোৱা নাছিল ব্ৰহ্মপুত্ৰৰ ওপৰত এটি শোধানাগাৰ পোৱা নাছিল শোধানাগাৰ অসমতে এছিয়াৰ প্ৰথমটো শোধানাগাৰ ডিগবৈ আছিল তাৰ পৰৱৰ্তী সময়ত যদি চাওঁ অসমত শোধানাগাৰৰ কাৰণে আমি আন্দোলন কৰিব লগা হ'ল কিন্তু ভাৰতবৰ্ষত কেইবাটাও শোধানাগাৰ কংগ্ৰেছৰ দিনত হ'ল কিন্তু অসমত এটাও শোধানাগাৰ তেওঁলোকে কৰিব নোৱাৰিলে ডিগবৈ শোধানাগাৰটোৰ বাহিৰে সেইটো কংগ্ৰেছে কৰা নহয় ব্ৰিটিছৰ দিনত হৈছিল আৰু এছিয়াৰ ফাৰ্ষ্ট ৰিফাইনেৰী বাকী নুমলীগড় জানে আছুৰ আন্দোলনৰ ফলশ্ৰুতি অসম চুক্তি অনুসৰি হ'ল বঙাইগাঁও আন্দোলন কৰিব লগা হ'ল নুনমাটিত শোধানাগাৰ আন্দোলন কৰি আমি পাইছিলোঁ ব্ৰহ্মপুত্ৰৰ দলংসমূহো সেইদৰেই আমি আন্দোলনৰ ফলত দলংবিলাক পালোঁ এতিয়া মোদী ডাঙৰীয়াই অসমৰ ক্ষেত্ৰত এটা সময়ত যেতিয়া নৰ্থ ইষ্টৰ স্বাধীনতাৰ আপুনি ভাবক স্বাধীনতাৰ 65 বছৰলৈকে 70 বছৰলৈকে নৰ্থ ইষ্টক ৰেলৱেৰ মানচিত্ৰত সকলো ৰাজ্য সোমোৱা নাছিল আজি মিজোৰাম ৰেলৱে মানচিত্ৰত সোমাল ডক্টৰ ক্ষমা কৰিব নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত মিজোৰামক ৰেলৰ মানচিত্ৰত সোমালে তেনেকৈ ভাৰতবৰ্ষৰ 4-5খন যি ৰাজ্য ৰেলেৰে যোৱা নাছিল আজি কাশ্মীৰলৈকে ট্ৰেইন যাব পৰা অৱস্থা বুলেট ট্ৰেইন চলিব পৰা এটা ব্যৱস্থা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত হ'ল মোদী ডাঙৰীয়াৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো হ'ল তেওঁ দিল্লীখনৰ উন্নয়নৰ কাৰণে যিমান ভাবিছে গুজৰাটৰ উন্নয়নৰ কাৰণে যিমান ভাবিছে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন বা কাশ্মীৰৰ উন্নয়নৰ বাবেও সমানে ভাবিছে আৰু কামত মই পুনৰ আহিম মই নৱ ঠাকুৰীয়া ডাঙৰীয়া আপুনি আপোনাৰ দৃষ্টিত মানে পাটোৱাৰী ডাঙৰীয়াই যেতিয়াই ক'ব তেওঁৰ পাৰ্টীৰ এংগলটোতো থাকিবই সেইটো মই ক'বলৈ যোৱা নাই কিন্তু মই আপোনাৰ দৃষ্টিত এইটো এটা কিমান ডাঙৰ এচিভমেণ্ট ইণ্টাৰনেশ্যনেল লেভেলত ইয়াৰ কি প্ৰভাৱ পৰিব সাউথ ইষ্ট এছিয়াত যিহেতু আপুনি সাউথ ইষ্ট এছিয়াৰ লগত খুব বিশেষ জড়িত আপুনি জানে সাউথ ইষ্ট এছিয়াত ইয়াৰ মানে এটাতো আহিব ষ্টেবিলিটি এখন দেশত যেতিয়া চৰকাৰখন ষ্টেবল থাকে সেই ষ্টেবিলিটিৰ ইম্পেক্ট ইণ্টাৰনেশ্যনেল পৰ্যায়ত পৰে সেইটো থাকিব তাৰ বাদে আৰু কি আহিব পাৰে মই প্ৰথম অকংগ্ৰেছী এইকাৰণে ক'ব লাগে কাৰণ স্বাধীনতাৰ পিছত কংগ্ৰেছৰে চৰকাৰ আছিলে গোটেই ভাৰতবৰ্ষত কংগ্ৰেছৰে আছিলে এটা কংগ্ৰেছৰে বহুত দিন ধৰি আৰু কংগ্ৰেছে ভবাও নাছিলে আজিৰ এই অৱস্থা তেওঁলোকে যে পাব বুলি কোনোবা দিনাখন কংগ্ৰেছে এই অৱস্থা কিন্তু
তাৰপিছত এজন অকংগ্ৰেছী বা কংগ্ৰেছৰ বাহিৰৰ পৰে, কাৰণ কংগ্ৰেছ এতিয়া বহুত বিভক্ত হৈ গৈছে, TMCৰ পৰা DMK এনেকৈ বহুত সৰু সুৰা AIMKৰ পৰা আদি কৰি বহুত সৰু সুৰা মানে কংগ্ৰেছৰ বহুত ভাগি ভাগি মানুহবিলাক বেলেগ বেলেগ পাৰ্টি কৰিছে। আৰু কংগ্ৰেছৰ এটা ক্ষয়ংকৰ ৰূপ মানুহে দেখিছে, আৰু লাহে লাহে বিজেপিয়ে 80 দশকৰ পৰা আহি আহি আজি এটা মজবুত এটা স্থিতি পাইছে। গতিকে 47 চনৰ কংগ্ৰেছৰ যি স্থিতি আজি বিজেপিয়ে মানে ঠিক তুলনা নহয়, কিন্তু প্ৰায় একেধৰণৰ প্ৰভাৱ তেওঁলোকে বিস্তাৰ কৰিছে। তাৰপিছত তেওঁলোকৰ বিজেপিৰ নেতাৰ সংখ্যা বহুত বেছি, বিজেপিৰ ছেকেণ্ড গ্ৰেড নেতা আছে 4-5জনমান। মোদী যদি কিবা কাৰণত যদি ভাবে যে মই আৰু নকৰোঁ, শাৰীৰিক অসুস্থতা অন্য কিবা কাৰণত, তেওঁলোকৰ কংগ্ৰেছে আকৌ এটা পৰিয়ালৰ মাজত সীমাবদ্ধ কৰি তেওঁলোকে সীমিত চইচ এটা ৰাখি থৈছে। আৰু বাহিৰৰ পৰা নেতাক কংগ্ৰেছে প্ৰমোট নকৰে, বিজেপি সেইটো কৰে এতিয়ালৈকে আমি দেখিছোঁ। আৰু মোদী ডাঙৰীয়ে এটা কাম কৰিছে যে এই যে বিদেশত গৈছে প্ৰবাসী অসমীয়াক বা প্ৰবাসী ভাৰতীয়ক যে লগ পাইছে, ইয়াৰ ফলত কি হ'ল এটা গেপ। আগতে বহুতখিনি আমি এনেকৈ বাতৰি কৰোঁ কেতিয়াবা, যেনেকৈ এই বৰপেটাৰ ভিতৰৰ গাঁৱৰ পৰা পঢ়া শুনা কৰি ল'ৰাটো গৈ আমেৰিকাত চাকৰি কৰিছে, মানে আমাৰ কাৰণে এটা এচিভমেণ্ট আছিলে যে আমেৰিকাত চাকৰি কৰিছে। আৰু তেওঁনো ক'ত কোম্পানীত কি কৰে নাজানো, কিন্তু তেওঁ আমেৰিকাত আছে বা লণ্ডন আছে, সেইটোৱে আমাৰ ডাঙৰ ছাকচেছফুল এটা মানে ট্ৰিপ এটা আছিলে। আমি তেনেকৈ ৰিপৰ্টিং কৰিছোঁ বহুত, এতিয়াও বহুতে কৰে। তো সেইবিলাক দেশত এই মানুহখিনি কেনেকৈ আছে, তেওঁলোকৰো বহুত অসুবিধা আছে, যে বাতৰি ঠিকে কৈছে, তেওঁলোকৰ ভিজা সম্পৰ্কত বা তেওঁলোকৰ যে পৰিয়ালকে বিপদ আপদ হয়, তো এই ক্ষেত্ৰত তেখেতে কিছু কাম কৰিছে। আৰু ছাউথ এছিয়া এইকাৰণে গুৰুত্বপূৰ্ণ যে আপুনি যদি চাই ছাউথ ইষ্ট এছিয়া সৰু সৰু দেশ, তেওঁলোকৰ গণতন্ত্ৰটো যদিও গণতন্ত্ৰ বুলি কয়, কিন্তু তাত অলপমান মনাৰ্কি আছে, বা ইভেন ছিংগাপুৰৰ গণতন্ত্ৰও এটা ৰিষ্ট্ৰেণ্ট গণতন্ত্ৰ, তাততো বহুত কথা গণতন্ত্ৰৰ দৰে নচলেগৈ। ইণ্ডোনেছিয়াৰ যদিও গণতন্ত্ৰ আছে, তাতো এটা ধৰ্মীয়তা আছে। ভিয়েটনামত এটা আমাৰ দৰে নহয়, মানুহে ভোট দি জিকায়, কিন্তু তাৰ অধিকাৰো কম মানুহৰ। থাইলেণ্ডত ৰজা আছে, এতিয়াও ৰজা আছে। গতিকে সেইফালৰ পৰা চীনটোত বাৰু গণতন্ত্ৰৰ কথাই নাই, আমাৰ ওচৰৰ দেশখনত তেওঁলোকেতো আৰু সম্পূৰ্ণ নিজৰ এটা ব্যৱস্থাত চৰকাৰ আছে। গতিকে ভাৰতবৰ্ষ এটা উজ্জ্বল নক্ষত্ৰ যে মানুহে ভোট দিছে, মানুহে কথা পাতিছে। আমি যে এনেকৈ কথা মোদী ডাঙৰ কথা কৈছোঁ, এই কথাটো বহুত দেশত সম্ভৱ নহয়, এইটো বহুতে নাজানে। মানে মোৰ মতে ছিংগাপুৰতে সম্ভৱ নহয়। ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীক এনেকৈ টেলিভিশ্যন চেনেলত এই কামটোতো ভাল নকৰিলে এইলাটো ক'বই নোৱাৰে। তো সেইফালৰ পৰা আমি এখন মহান দেশৰ আমি বাসিন্দা, আৰু সেই পৰম্পৰাটো ৰক্ষা কৰিয়ে মোদী ডাঙৰীয়াই এইটো কৰিছে। যদিও ছাউথ ইষ্ট এছিয়াৰ সমস্যা বহুত, ছাউথ ইষ্ট এছিয়াৰ দুৱাৰমুখ বুলি ক'লে আমি যদি বুজোঁ, আমাৰ প্ৰথম দেশখন হ'ল ম্যানমাৰৰ ৰাষ্ট্ৰপতি ৰিচেণ্টলি ভাৰতত আহিছিলে। আমাৰ কাৰণে খুব ভাল, কাৰণ ম্যানমাৰ ভাৰতবৰ্ষৰ সম্পৰ্ক ভাল হ'ব লাগে, কাৰণ আমাৰ ছিকিউৰিটি এছপেক্ট আছে, ড্ৰাগছ আৰ্মছ স্মাগলিং আছে। আমাৰ কালাদান বুলি এটা প্ৰজেক্ট আছে, যিটো নেকি চিটুৱে পৰ্টৰ পৰা মিজোৰাম কানেক্টৰ কৰা কালাদান নদীৰ জৰিয়তে ট্ৰাই নেশ্যনেল হাইৱে আছে ইণ্ডিয়া, ম্যানমাৰ, থাইলেণ্ড। কিন্তু লগতে সমালোচনা হৈছে যে এজন ডিক্টেটৰ, এই যে বৰ্তমান বাৰ্মাৰ যিটো প্ৰেছিডেণ্ট, তেওঁ 3 এপ্ৰিললৈকে কামাণ্ডাৰ ইন চিফ আছিলে। কামাণ্ডাৰ ইন চিফটো ছাডেনলি বিকাম চিভিলিয়ান হেড। তেওঁক প্ৰথম কিন্তু হোষ্ট কৰিছে ভাৰতে। মন কৰিব, ইণ্টাৰনেশ্যনেল মিডিয়া ৰিপৰ্ট হ'ল মাদাৰ অফ ডেম'ক্ৰেচি ৱেলকাম এ ডিক্টেটৰ। তো এনেকুৱা ধৰণৰ কথাটো। গতিকে মই ভাবোঁ তাৰ মাজত আমি আমাৰ নিজৰ দেশৰ স্বাৰ্থ আমি ৰক্ষা কৰিবলৈ, আমাৰ পশ্চিমফালে যিখন দেশ পাকিস্তান অত্যন্ত গণ্ডগোলীয়া দেশ, আফগানিস্তান আমাৰ লগত সম্পৰ্ক ভাল যদিও তেওঁলোকৰ কি ব্যৱস্থা আমি ভালকৈ নাজানো। তাৰপৰা সিফালে ইৰাণটো আৰু সৰ্বনাশ কথা। গতিকে এই গোটেই অঞ্চলটোত চাইনাখন বাদ দি বা টিবেটখন বাদ দি আমাৰ দেশখন আটাইতকৈ এটা শান্তিপূৰ্ণ ঠাই, আৰু যথেষ্ট পৰিমাণে ইয়াত মানুহ আহিছে। আৰু ভাৰতবৰ্ষে এটা দাবী কৰে, সেইটো মোদী ডাঙৰীয়ে কৈছে বহুতবাৰ, যে পৃথিৱীৰ এনে এটা ধৰ্মৰ পন্থ নাই, এনে এটা ছেক্ট নাই যিটো ভাৰতবৰ্ষত নাই। এই যে পশ্চিমীয়া দেশবিলাকে আমাক যে তেওঁলোকে ছেকুলাৰিজমৰ কথা শিকায়, এই যে মাইনৰিটিৰ কিবা ৰাইটছৰ কথা শিকায়, তেওঁলোকে জনা উচিত যে ভাৰতবৰ্ষ এনে এখন দেশ, তাত তেওঁলোকৰ ধৰ্মই ছাপৰ্ট নকৰা, তেওঁলোকৰ দেশৰ ছাপৰ্ট নকৰা মানুহখিনি ভাৰতবৰ্ষত আছে। পাৰ্চী আমাৰ দেশ আছে, ইৰাণখন এটাখন পাৰস্য আছিলে, এই পাৰ্চীখিনি এইটো ভাৰতবৰ্ষতে আছে। গতিকে সেইফালৰ পৰা এটা উজ্জ্বল এখন দেশ, আৰু বহুত পুৰণি ইতিহাস। এইটো কথা আমি বাৰে বাৰে আলোচনা, কিন্তু আমাক এটা ষ্টেবিলিটি লাগে। এজন যদি প্ৰধানমন্ত্ৰী বহুদিন থাকে, দুটা বিতৰ্ক হয় যে তেওঁ ইমান দিন কিয় আছে, তেওঁ ডেম'ক্ৰেচি নামানে নেকি, বা তেওঁ ক্ষমতা হস্তান্তৰ নকৰে নেকি। কিন্তু মোদীৰ কথাটো বেলেগ, মোদীৰ পৰিয়াল নাই, তেওঁ বেলেগ কোনো, মোদীৰ পৰিয়াল মানে তেওঁ ভায়েক আছে, কিন্তু তেওঁলোকে কোনো সম্পৰ্ক নাই, বা তেনেকুৱা দুৰ্নীতিৰ কথাটো স্বজনতোষণৰ কথাটো তেওঁলোক নাহে। তো মোদী স্বতন্ত্ৰ এজন ব্যক্তি, যে দেশৰ কাৰণে আচলতে দিছে, কোনোদিনতো ছুটি নলয়। তেওঁ ছুটি লোৱাৰ কিন্তু হেৰি নাই, মানে বেমাৰো নহয়। মানে আচৰিত কথা যে মানুহৰ তেনেকৈ বেমাৰ হয় শুনা নাই। গতিকে এই গোটেইখিনি মিলি এটা বিচিত্ৰ এটা ব্যক্তি। আৰু কোনোবাই যদি ভাবে যে মোদী ডাঙৰীয়াই ৰাষ্ট্ৰপতি হ'ব লাগে, মই কিন্তু হ'ব লাগে বুলি ভাবোঁ। কাৰণ মোদী প্ৰধানমন্ত্ৰী হৈ আৰু বহুদিন কাম কৰিলে হয়তো অসুবিধা হ'ব বিভিন্ন কাৰণত। গতিকে ৰাষ্ট্ৰপতি আৰু 5 বছৰ যদি থাকে, এই গোটেইখিনি মিলি ভাৰতবৰ্ষত আগুৱাই নিয়াৰ ক্ষেত্ৰত, ভাৰতবৰ্ষৰ পশ্চিমীয়া দেশ পূবৰ দেশৰ লগত সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত মোদী এটা ছিংগুল হেণ্ডেডলি কিছু চেষ্টা কৰিছে।
আৰু মোদী এটা মাৰ্কেটিংটো মানে মিডিয়া মাৰ্কেটিংটো ভালকৈ জানে তো মিডিয়া যদিও ৰিচেণ্টলি নৰৱেত এটা অদ্ভুত ধৰণৰ পৰিস্থিতি সৃষ্টি হৈছিলে বিদেশী সাংবাদিক বা বিদেশী কিছু ব্যক্তিয়ে কিন্তু ভাৰতবৰ্ষৰ বিৰুদ্ধে কুচ্চাৰচনা কৰাৰ কিন্তু সাজু হৈছে এইটো হ'ল ডাঙৰ সমস্যা গতিকে ভাৰতবৰ্ষৰ ৰাজনীতিবিদ এইটো বিজেপিসকলে মই কোৱা নাই যিটো বিৰোধী শক্তি তেওঁলোকে যাতে দেশৰ বিৰুদ্ধাচৰণ নকৰেগৈ মানে মই ভাবোঁ বিজেপিৰ বিৰুদ্ধাচৰণ কৰক মোদীৰ বিৰুদ্ধাচৰণ কৰক মোদীক হৰুৱাওক আমাৰ ঔষধ একো নাই কিন্তু দেশখনৰ বিৰুদ্ধে যাতে নাযায় এটা সন্দিক্ষণত মই ভাবোঁ ভাৰতবৰ্ষ আছে আৰু মোৰ মতেতো ভালেই দিন হৈছে বহুত দিনত ভাল দিন পৰিছে আৰু ভাল হ'ব লাগে মানে মই যদি এটা কম্পেৰিটিভলি চাওঁ যে 4,398 দিন আৰু 4,397 দিন নেহেৰুৰ 3,498 দিন আৰু আজিৰ মোদীৰ 4,397 দিন এই দুটাৰ কম্পেৰিটিভলি যদি মই আপোনাক সুধোঁ আপুনি কি ক'ব নেহেৰু বহুত কাম কৰিছিলে কাৰণ নেহেৰু যেতিয়া দেশখন স্বাধীন হৈছিলে মানে দেশখনৰ বিভাজনোত্তৰ কি ভূমিকা আছিল বেলেগ এটা বিষয় বা তেওঁ মুছলিম এপিজমেণ্ট কৰিছিল নেকি সেইটো বেলেগ এটা বিষয় কিন্তু আদাৰৱাইজ দেশখন যেতিয়া গঠন কৰিব লগা হৈছে তেওঁ বহুত কাম কৰিছিলে তাত সন্দেহ নাই কিন্তু পিছৰ ফালে কি হ'ল নেহেৰু অলপমান ষ্টাইলিছ মানুহ আছিলে অলপমান লেভিছ লাইফষ্টাইল ভাল পাইছিলে তেওঁ ইমান মোদীৰ দৰে সাধাৰণ জীৱন যাপন কৰা নাছিলে তেওঁ আমি শুনামতে তেওঁ বিদেশৰ পৰা চিগাৰেট আনি খাইছিলে তেওঁৰ কাপোৰ কেতিয়াবা ধুবলৈ বা বজাৰ কৰিবলৈ বাহিৰ এনেকুৱা কথা শুনা যায় কিন্তু আদাৰৱাইজ নেহেৰু লুক লাইক এ লেভিছ জেণ্টেলমেন লেভিছলি জীয়াই থাকে আৰু নেহেৰু কিন্তু নমৰা হ'লে কিন্তু আৰু কিছুমান থাকিলে হয় কিন্তু 62ৰ যিখন যুদ্ধ সেই যুদ্ধখনত মই ভাবোঁ নেহেৰু বহুত ক্ষতি হ'ল নেহেৰুৰ ইমেজটো বহুত ইমেজ ক্ষতি হ'ল প্লাছ নেহেৰু খুব দুখ পালে তেওঁ পঞ্চশীল নীতিৰ জৰিয়তে সকলোকে লগত ৰাখিব খুজিছিল কিন্তু চাইনাৰ যিটো আক্ৰমণ এইটো বাৰু দুটা এক দুষ্ট এক্সাম আছে অসমত আছে এই দুষ্ট এক্সাম তেওঁলোকে মানে আমি মানে ভাৰতবৰ্ষই যেতিয়া কাউণ্টাৰ এটাক দিবলৈ আমি চেষ্টা কৰিলোঁ সেইটো মানে আমাৰে দোষ মানে ভাৰতেহে দোষ কৰিলে চাইনাক মানে সেইকাৰণে অথচ চাইনাটো আমাৰ মানে পাৰ্শ্বৱৰ্তী ৰাষ্ট্ৰ নাছিলে আজিও নহয় চাইনাই টিবেট দখল কৰি আহিহে 59ত তেওঁলোকে দখল কৰাৰ পাছতহে আমাৰ পাৰ্শ্বৱৰ্তী ৰাষ্ট্ৰ গতিকে চাইনা আমাৰ নেইবাৰিং কাউণ্ট্ৰি নহয় কোনোকালে কোনোবা দিনাখন যদি বিশেষ পৰিস্থিতিত টিবেট যদি স্বাধীন হয় চাইনা আমাৰ কাৰণে বহু উৎসলৈ গুচি যাব কিন্তু সেই 62ৰ যিখন যুদ্ধ তাত আমাৰ কিছু পৰিমাণে শোচনীয় পৰাজয় হ'ল আমেৰিকাৰ সহায়ৰ কাৰণে আমি যেনিবা বাচিলোঁ আমাৰ তেজপুৰলৈকে তেওঁলোক আহিলে একেদিনে তেওঁলোকে গুচি গ'ল এই গোটেই ঘটনাটোত কিন্তু নেহেৰু খুব দুখিত হ'ল তো এটা পেইন এটাটো পালে মই তাৰপিছত স্বাস্থ্য ভাঙিলে কিন্তু এটা কথা বহুতে কয় বুৰঞ্জীবিদসকলে যদি নেহেৰু যদি আৰু কিছুদিন জীয়াই থাকিল হয় কিন্তু এটা বেলেগ এজন নেহেৰুক আমি পালোঁ হয় নেহেৰুৱে কিন্তু লাহে লাহে দেশৰ প্ৰতিৰক্ষা দেশৰ শক্তিটো কৰিব খুজিছিলে একচুৱেলি কৃষ্ণ মেনন ৱাৰ্ছ ডিফেন্স মিনিষ্টাৰ ৱাৰ্ছ হপলেছ ডিফেন্স মিনিষ্টাৰ ভাৰতে যদি পাইছে এই কৃষ্ণ মেননে এই গোটেই জঞ্জালটো লগাইছিলে কিন্তু পিছলৈ নেহেৰু বস্তু ৰিয়েলাইজ কৰিছিলে গতিকে নেহেৰুৰ যদি অসুখ নহ'লে হয় নেহেৰু যদি আৰু কিছুদিন জীয়াই থাকিলে হয় তেতিয়াহ'লে আমি এজন নতুন নেহেৰুক পালোঁ হয় হয়তো প্ৰেজেণ্ট নেহেৰুতকৈ বেছি দেশপ্ৰেমিক দেশৰ কাৰণে ভাল পোৱা আৰু প্ৰতিৰক্ষা গুৰুত্ব দিয়া আৰু সৰবা মানে নেহেৰু নহয় এনেকুৱা পালোঁ হয় কিন্তু যি নহয়তো নিয়তিৰ বিধান নেহেৰু সোনকাল গ'লগৈ মানে তেওঁৰ বয়সৰ আগে কিন্তু তাৰ পিছত আহি মোদী ডাঙৰেতো বেছি প্ৰত্যাহ্বানমূলক কাৰণ সেই সময়ত দেশখন স্বাধীন হৈছে গতিকে কংগ্ৰেছে স্বাধীন কৰিছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে ক্ৰেডিট লৈছে চাবচোন আমি দেশখন স্বাধীন কৰিবলৈ এইটো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ বৰ্তমান যিখন কংগ্ৰেছ আছে কিন্তু কংগ্ৰেছে সাধাৰণতে দুইটা একাকাৰ কৰি কয় কথাতে সেইকাৰণে বাবা চাহেব আম্বেদকাৰে ঠিকে কৈছিলে এইটো নহয় কিন্তু আৰু নহয় এই বৰ্তমানৰ কংগ্ৰেছ সেইটো কংগ্ৰেছ নহয় এইটো ইন্দিৰা কংগ্ৰেছ আম্বেদকাৰে ঠিক কথা কৈছিল যে যেহেতু দেশৰ আন্দোলনৰ কাৰণে কংগ্ৰেছ গঠন হৈছিলে দেশখন স্বাধীন হ'ল এতিয়া কংগ্ৰেছ শুড বি ডিজলভ কংগ্ৰেছ ডিজলভ কৰি আমি বেলেগ এটা পাৰ্টি কৰোঁ এতিয়া তেওঁলোকে নকৰিলে এইটোতো ইন্দিৰা কংগ্ৰেছ বৰ্তমানৰ কংগ্ৰেছে আজিৰ কংগ্ৰেছে আগৰ ক্ৰেডিটটো এনেই ল'ব নোৱাৰে যেনেকৈ ভাৰতবৰ্ষৰ নাগৰিক হ'লে আমি যেনেকৈ লওঁ তেওঁলোকে তেনেকৈ সেইকাৰণে গুৱাহাটীৰ আমাৰ যিটো যে এই শৰৎ চন্দ্ৰ সিংহহঁতৰ যিটো কংগ্ৰেছ আছিলে তেওঁলোকে যেতিয়া সেই আমাৰ NCPৰ বৰ্তমান কাৰ্যালয়টো যিটো তেওঁলোকে ক্লেইম কৰিছে কিন্তু এইটো শৰৎ চন্দ্ৰ সিংহৰ লগত থাকি গ'ল AICC ল'ব নোৱাৰিলে বৰ্তমানৰ কাৰণ তেওঁলোক অৰিজিনেল এইটো কংগ্ৰেছ নহয়তো গতিকে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে কৃতিত্ব দাবী কৰে যেনেকৈ আপুনি মই ক্ৰেডিট কৰে আমি ভাৰতবৰ্ষৰ মানুহ আমাৰ পূৰ্বপুৰুষে আন্দোলন কৰিছিলে সেইবোৰে গতিকে সেইফালৰ পৰা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে নিজৰ কামটো কৰিছে তেওঁলোকে পলিটিকেল ফিল্ডত তেওঁলোকে কৰি আমাৰ কোনো উদ্দেশ্য নাই কাইলৈ যদি ৰাহুল গান্ধীয়ে থাৰ্ড টাইম প্ৰাইম মিনিষ্টাৰে উইল বি হেপী আমাৰ কোনো বিৰোধ নাই কিন্তু দেশক ভাল পোৱাৰ ৰাজনীতি আমি কৰাটো বিচাৰোঁ অন্ততঃ মোদীয়ে ক'ৰবাত ব্যৰ্থ হ'বও পাৰে মোদীৰ ভিতৰত কিবা ডাঙৰ অংক আছে মই নাজানো মোদীৰ ভিতৰত কিবা নিগেটিভ ফেক্টৰ আছে সেইটোও মই নাজানো কিন্তু এটলিষ্ট তেওঁ দেশৰ কথা কৈছে জাতিৰ কথা কৈছে মানুহৰ কাৰণে কাম কৰিছে চেষ্টা অন্তত কৰিছে যিটো কংগ্ৰেছে বহুত সময়ত তেওঁলোকে চেষ্টাই কৰিব নোখোজে তেওঁলোকে এইটো কথা ক'বই নোখোজে গতিকে অন্ততঃ
কংগ্ৰেছতকৈ বা অন্য দলতকৈ বিজেপি অন্তত কৰিম বুলি কৈছে ঠিক আছে। কৰিব পাৰিছে নহৈছে এইটো এটা বেলেগত সময়ত হয়তো বিচাৰ হ'ব তাত হয় মই পাটৰি ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ সেইটোৱে মোৰ প্ৰশ্নটো এইটো যে এচিভমেণ্ট 4,398 দিন আৰু 4,399 দিন বা 97 দিন একেলেঠাৰি তাৰপাছত একেলেঠাৰিয়ে ইমান দিন কোনো দেশৰ নেহেৰুৰ পিছত তেখেতে একেলেঠাৰি ইমান দিন কোনো আজিলৈকে শাসন কৰিব পৰা নাই কি পাৰ্থক্য আছে নাই এতিয়া চাওক আমি যদি উন্নয়নৰ কথা বাদ দিওঁ কূটনৈতিক দিশত অলপ কথা পাতোঁ আমি চাওঁ যে ভাৰত আৰু পাকিস্তান একেদিনাই স্বাধীন হৈছিলে স্বাধীনতা একেলগে লাভ কৰিছিল আজি ভাৰতবৰ্ষৰ প্ৰগতিৰ চূড়ান্ত শিখৰত আৰোহণ কৰিবলৈ সক্ষম হ'ল কিন্তু পাকিস্তানৰ অৰ্থনীতি হওক সকলো দিশতে পাকিস্তান এখন বিধ্বস্ত দেশলৈ ৰূপান্তৰিত হ'ল গতিকে এই ৰূপান্তৰিত অন্তৰালৰ কাহিনীটো আমি যদি অলপ লক্ষ্য কৰোঁ আমি যেতিয়া অপাৰেশ্যন সিন্দুৰ হৈছিলে অপাৰেশ্যন আমাৰ এয়াৰ ষ্ট্ৰাইক কৰাৰ লগে লগে 2 দিন পিছতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ওচৰলৈ সহায় বিচাৰি যাব লগা এটা পৰিৱেশ হৈছিলে যুদ্ধৰ আগতে বহুত কিবা কিবি কৈ আছিল সংবাদ মাধ্যমত পাৰমাণৱিক শক্তি আছে পৰমাণু ইউজ কৰা হ'ব কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া পাকিস্তানে কিছুমান নক'বলগীয়া ভাৰতৰ পলিচিটোৱে হ'ল শান্তিৰ ভাৰতে যুদ্ধ আগে কেতিয়াও কৰা নাই বা যুদ্ধত মনোনিৱেশ নকৰে সেইবাবে কিছু প্ৰধানমন্ত্ৰী ডাঙৰীয়াও বাৰ্তালাপ বা আলোচনাৰ জৰিয়তে সমাধানৰ এক পৰিৱেশ আহিব বুলি ভাবিছিল কিন্তু পুলৱামা বিস্ফোৰণকে ধৰি কেইবাটাও পাকিস্তানী সন্ত্ৰাসবাদীয়ে ভাৰতীয়ৰ ওপৰত কৰা আক্ৰমণক শেষ মুহূৰ্তত সাৰ্জিকেল ষ্ট্ৰাইক কৰিব বাধ্য হ'ল আৰু সেই সাৰ্জিকেল ষ্ট্ৰাইকৰ ফলত পাকিস্তানে কেইবাখনো মুছলিম কাণ্ট্ৰিলৈ আহ্বান জনাইছিল সহায়ৰ হাত আগবঢ়াবলৈ কিন্তু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক যি ডিপ্ল'মেটিক পলিচি সেই পলিচি অতি সুন্দৰভাৱে মেইনটেইন কৰাৰ বাবে সৌদি আৰব কুৱেইট এনেকুৱা যিবিলাক দেশ সেই দেশবিলাক কোনো পাকিস্তানৰ সংগ নল'লে যদিও সেইবিলাক মুছলমান দেশ বুলি বা মুছলিম দেশ বুলি আমি কওঁ পাশ্চাত্যৰ বহু দেশ আগবাঢ়ি নগ'ল আজি আমেৰিকাৰ লগত ভাৰতবৰ্ষৰ যিটো কূটনৈতিক সম্পৰ্ক মোদী ডাঙৰীয়াই গঢ়ি তুলিছে ইৰাণৰ লগতো একেই কূটনৈতিক সম্পৰ্ক গঢ়ি তুলিছে ৰাছিয়াৰ লগতো একেই সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হৈছে সকলো দেশৰ লগতে ভাৰতবৰ্ষই এক সুসম্পৰ্ক ৰক্ষা কৰি ভাৰতবৰ্ষৰ জনতাক বা ভাৰতবৰ্ষৰ উন্নয়ন বিচাৰিছে ইভেন চীনৰ লগত আমি নেহেৰুৱে কৈছিলে হিন্দী চীনী ভাই ভাই বুলি কিন্তু সেই চীনৰ যেতিয়া ভাৰতবৰ্ষক আক্ৰমণ কৰিলে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল আমাৰ উত্তৰ পূৰ্বাঞ্চল অসম তেতিয়া যাওঁ 1962 চনৰ সেই যুদ্ধৰ কথা প্ৰতিজন অসমীয়াৰে মনত আছে শেষ মুহূৰ্তত আমেৰিকাই যদি চীনক যদি সাৱধানবাণী নুশুনালে হয় তেতিয়া যদি পাৰ্লিয়ামেণ্টত হেমবৰুৱাই যদি গৰ্জন নিদিলেহেঁতেন তেতিয়া হেমবৰুৱাৰ গৰ্জনত নেহেৰু ডাঙৰীয়াই আমেৰিকাৰ সহায় বিচাৰিব লগা হ'ল ৰাছিয়াই কিন্তু সহায় কৰা নাছিল ৰাছিয়াৰ লগত দ্বিপাক্ষিক সম্পৰ্ক তেতিয়া নেহেৰুৰ দিনত খুব ভাল আছিল কিন্তু আমেৰিকাৰ লগত সিমান ভাল নাছিল কিন্তু যেতিয়া আহ্বান জনাইছিল যেতিয়া সংসদত গৰ্জন দিছিল হেমবৰুৱাৰ সেই গৰ্জনত নেহেৰুৱে আমেৰিকাৰ সহায় ভিক্ষা কৰিব লগা হৈছিল আৰু যেতিয়া অনাতাঁৰ ঠিক সন্ধিয়াৰ ভাগত অনাতাঁৰত মাই হাৰ্ট গোজ টু পিপুল অফ আছাম বুলি যেতিয়া কৈ বিদায় দিছিল ঠিক ৰাতি 12 বজাত আমেৰিকাৰ ৰাষ্ট্ৰপতি সেই সময় মই নামটো পাহৰিলোঁ তেখেতে চীনৰ ৰাষ্ট্ৰপতিলৈকে ফোন কৰি এখোজ আগুৱালে আমেৰিকাৰ ৰণাংগনত নামিব বুলি যেতিয়া হুংকাৰ দিলে লগে লগে চীনা ৰৈ যাব লগা হ'ল নহ'লে তেজপুৰ পোৱা চীনা তেজপুৰৰ পৰা সকলো মানুহ ইতিমধ্যে টালি টোপোলা হৈ বহুত মানুহে পৰিৱেশৰ পৰা উদ্ধাৰ কৰিছিল সেই সময়ত যেতিয়া হেমবৰুৱা ডাঙৰীয়া গতিকে আমি এই চেগতে হেমবৰুৱা ডাঙৰীয়াৰো নাম ল'ব লাগিব নহ'লে আজি হয়তো আমি চীনৰ লগত যাব লগা হ'ল হয় যিদৰে গোপীনাথ বৰদলৈ নথকা হ'লে আমি পাকিস্তানত অন্তৰ্ভুক্ত হ'ব লগা হ'লহেঁতেন গতিকে সেই সময়ৰ নেতাসকলৰ অসমৰ নেতাসকলৰ যি গৰ্জনত কিছু আমি অসমীয়া জাতিটো বাচিছিলোঁ কিন্তু এইবাৰ যি সংকট আহি পৰিছিল অসমত বাংলাদেশৰ আগ্ৰহণ পাকিস্তানৰ জেহাদী অসমত সোমাই গৈছে এই গোটেই পৰিৱেশবিলাক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মোদী ডাঙৰীয়াই অতি সতৰ্কতাৰে এই আমাৰ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক ৰক্ষা কৰিবলৈ সক্ষম হৈছে আৰু আমি যোৱা সময়ছোৱাত দেখিছিলোঁ ম্যানমাৰৰ পৰা বহুত সন্ত্ৰাসবাদী আমাৰ ইয়াৰ পৰাও তাত যায় প্ৰশিক্ষণৰ বাবে এতিয়া সেইবিলাকতো যথেষ্ট বাধাৰ সন্মুখীন হ'ব লগা হৈছে সন্ত্ৰাসবাদীসকল গতিকে কূটনৈতিক ক্ষেত্ৰতো মোদী ডাঙৰীয়া সফল হৈছে যিটো জৱাহৰলাল নেহেৰু নাছিল আৰু জৱাহৰলাল নেহেৰুৱে সংগ্ৰাম কৰি প্ৰধানমন্ত্ৰী হোৱা নাছিল জৱাহৰলাল নেহেৰু আছিল ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত
এক অগ্ৰণী ভূমিকা লোৱা যিসকল নেতা তাৰ মাজৰ এজন সেই সময়ত সকলোৱে কৈছিল যে চৰ্দাৰ বল্লভভাই পেটেল প্ৰধানমন্ত্ৰী হোৱা হ'লে হোৱাৰ পথ প্ৰশস্ত হৈছিল, সকলোৱে বিচাৰিছিল। কিন্তু গান্ধীজীৰ কাৰণে জৱাহৰলাল নেহৰুদেৱ অধিষ্ঠিত হৈছিল সেই সময়ৰ প্ৰধানমন্ত্ৰী হিচাপে স্বাধীনতা আন্দোলনৰ পিছত প্ৰথম চৰকাৰখন। আৰু ইংৰাজৰ লগতো জৱাহৰলাল নেহৰুৰ সম্পৰ্ক খুব বৰ্তাই ৰাখিছিল। ইংৰাজ লৰ্ড মাউণ্ট বেটনৰ লগতে হওক, আমি বিভিন্ন সময়ত বিভিন্ন ফটো বা বিভিন্ন গ্ৰন্থত পঢ়িবলৈ পাওঁ। কিন্তু মোদী ডাঙৰীয়াই আপুনি দেখিছে শৈশৱ কালৰ পৰাই এগৰাকী হিন্দু ধৰ্মৰ লোক হিচাপে তেওঁ RSSত প্ৰচাৰক হৈ কিদৰে ৰাজনীতিলৈ আহিল, কিমান সংগ্ৰামী জীৱন, সেই সংগ্ৰামী জীৱনটো ভাৰতবৰ্ষই কেতিয়াও নাপাহৰে। এই 15 বছৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যে অকল এগৰাকী আহি হঠাতে প্ৰধানমন্ত্ৰী হ'ব লগা হ'ল তেনেকুৱা নহয়, 15 বছৰ অভিজ্ঞতাৰে পুষ্ট হৈ প্ৰধানমন্ত্ৰী আসনত বহিছিল। সেইবাবে হয়তো তেখেতৰ জনপ্ৰিয়তা ভাৰতবৰ্ষৰ পৰিধিভেদি বিশ্বৰ সকলো ৰাষ্ট্ৰলৈকে গৈছে। আৰু এই ইছ্যুসমূহত যিমানে পৃথিৱীত অশান্তি হয় বা অসন্তাজৰ পৰিস্থিতি হয়, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে কিনো কয় তাৰ প্ৰতি বিশ্ববাসী অপেক্ষাকৃত হৈ ৰৈ থাকে, অপেক্ষা কৰে। সেই কথা আমি সংবাদ মাধ্যমতো পঢ়িবলৈ পাওঁ। গতিকে আমি ভাবোঁ যে দুয়োজনৰ মাজত কূটনৈতিক দিশতে হওক, উন্নয়নৰ ক্ষেত্ৰতে হওক, সমগ্ৰ ভাৰতবৰ্ষত আজি যিবিলাক বহু ৰাজ্য আহিছিল, লৰ্ড মাউণ্ট বেটেনে সেই সময়ত স্বাধীনতাৰ পিছত গৃহমন্ত্ৰী আছিল, কেইবাখনো ৰাজ্য হায়দৰাবাদৰ পৰা ছিকিমৰ পৰা, তেওঁৰ দিনতেই এই ৰাজ্যসমূহ ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত হৈছিল। সেইবিলাক ভাৰতবৰ্ষ স্বাধীন হোৱাৰ দিনা সেই ৰাজ্যসমূহ নাছিল ভাৰতবৰ্ষৰ লগত, পিছত অন্তৰ্ভুক্ত কৰিছিল সেই ৰজাসমূহৰ লগত সেই সময়ত চৰ্দাৰ বল্লভ পেটেল ডাঙৰীয়াই কথা পাতি। গতিকে এই আভ্যন্তৰীণ দিশতো জৱাহৰলাল নেহৰু সফল বুলি নকওঁ, যিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ক্ষেত্ৰত আমি সকলোৱে দেখিছোঁ। মই এইটোৱে ক্লজিং ৰিমাৰ্কৰ ফালে গৈ আছোঁ। মই নৱ ঠাকুৰে এইটো আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিটো ডিছপিউট আছিলে ইয়াৰ পূৰ্বে অৰ্থাৎ 2013 চনৰ ইণ্টাৰনেল কিছুমান ডিছপিউট আছিলে, ষ্টেটবিলাকৰ মাজত ডিছপিউট আছিলে, বহুত নদীক লৈ পেলাই, ধৰক নৰ্মদা নদীৰ পানীক লৈ পেলাই বহু ধৰণৰ ডিছপিউট আছিলে, সন্ত্ৰাসবাদী সংগঠনবিলাকক লৈ পেলাই অসমৰ উত্তৰ পূৰ্বাঞ্চলত বহুত সন্ত্ৰাসবাদী সংগঠন আছিলে। সেই ক্ষেত্ৰত এই 12 বছৰৰ বা 4399 দিনৰ যিটো এচিভমেণ্ট, সেইটোক আপুনি কেনেকৈ চায়? সেইটো এটা গুৰুত্বপূৰ্ণ কথা। বিজেপি অন্য কৰক নকৰক মানে, কিন্তু তেওঁলোকে এই যিটো ইণ্টাৰ লেংগুৱেজ যিটো কনফ্লিক্ট, আমাৰ ৰাজ্যবিলাক মূলতঃ ভাষাকেন্দ্ৰিক, যেনেকৈ অসমীয়া, বঙালী, কানাড়ী, গতিকে ভাষাকেন্দ্ৰিক বিভেদটোৱে একচুৱেলি ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পৰিছিল। আৰু বিজেপি অন্ততঃ সেই ক্ষেত্ৰত কিছু কাম কৰিছে। আৰু আগৰ সেই বিভেদটো এনেকৈ দেখা পোৱা নাযায়। আগতে নৰ্মদাক লৈ, নদীৰ পানীক লৈ বা কৰ্ণাটক আৰু তামিলনাডুৰ পানীক লৈ বহুত গণ্ডগোল হৈছিলে, দুখন ৰাজ্যৰ মাজত বহুত গণ্ডগোল হৈছিলে। সেইটো কমিছে বহু পৰিমাণে। আৰু একেবাৰে আলোচনা আমি যদি সীমিত কৰি যদি আমাৰ অসমলৈ আনো, অসমৰ ব্ৰহ্মপুত্ৰ বৰাক ভেলীৰ মাজত প্ৰচুৰ প্ৰত্যাহ্বান আছিলে। আমি বঙালী বুলি ক'লে মোটামুটি আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু বঙালীয়ে আছিলে, এনেকুৱা মানে আমাৰতো অসম আন্দোলনটো বহিৰাগত খাদ্যৰ কাৰণে হৈছিলে, বাংলাদেশৰ কাৰণে হোৱা নাছিলে। অৰ্থাৎ বঙালী বুলি ক'লে আমি এনেকুৱা আছে যে ই বঙালী নে দুষ্ট নে কি এনেকুৱা আছিলোঁ। তো সেইটো বস্তু ভাঙিলে। আৰু সৰ্বানুসৰণলৈ এটা বিশেষ লাইন আছে বৰাক ব্ৰহ্মপুত্ৰ, যি নহওক বিজেপি অন্ততঃ এই ভাষিক যিটো পাৰ্থক্য কমাইছে। কাৰণ বিজেপিৰ দুজন শীৰ্ষ নেতা অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদী দুয়োজনে গুজৰাট ভাষী একচুৱেলি। তেওঁলোকে কিন্তু হিন্দী ভাষাক তেওঁলোকে প্ৰমোট কৰিছে। তেওঁলোকে হিন্দী ভাষী ট্ৰেডিশ্যনেল হিন্দী ভাষী নহয়, আমি যেনেকৈ হিন্দী ভাষী তেওঁলোকে হিন্দী ভাষী শিকি লৈছে, ভালকৈ শিকি লৈছে। অৰ্থাৎ হিন্দী ভাষাৰ কাৰণে তেওঁলোকে যিখিনি কৰিছে আৰু সংস্কৃতক কিছুমানে প্ৰমোট কৰাৰ ফলত আচলতে সংস্কৃতটো যদি আমি ৰাষ্ট্ৰীয় ভাষা কৰিলোঁ হয় ইমান সমস্যা নহ'লে। ইয়াৰ প্ৰভাৱ এবাৰ অসমতো দেখা পোৱা গৈছে। গতিকে অসম বিধানসভাত গৰিষ্ঠ সংখ্যক বিজেপিৰ বিধায়কে এবাৰ সংস্কৃতত শপত লৈছে। সেইটো এটা আচৰিত কাম, মই ৱেলকাম কৰিছোঁ। আচলতে সংস্কৃত যদি কিবা কাৰণত 47 চনত যে আমি কৰিলোঁ যে সংস্কৃত ভাষাটো আমাৰ নেশ্যনেল লেংগুৱেজ বা ৰিকগনাইজ নেশ্যনেল লেংগুৱেজ বা কানেক্টিং লেংগুৱেজ, তেতিয়াহ'লে আমাৰ এই বহুত সমস্যা নহ'লে। ভাষাৰ ভিত্তিত ৰাজ্য গঠনে আমাৰ বহুত ক্ষতি কৰিলে, কিন্তু এতিয়া মই ভাবোঁ কমিলে। এইখিনি মই ভাবোঁ বিজেপি ভাল কাম কৰিলে। সামগ্ৰিকভাৱে এটা আৰু দেশপ্ৰেম, এক ধৰণৰ দেশপ্ৰেমৰ কাৰণে বিজেপি উদ্বুদ্ধ কৰিছে। পিছফালে RSSৰ ভূমিকা ডেফিনেটলি আছে, তেওঁলোকে নিজৰ কাম কৰি গৈছে, কিন্তু পাৰ্টি হিচাপে বিজেপি কামটো কৰিছে। মাত্ৰ বিজেপিৰ পৰা আমি এটা প্ৰত্যাশা, অসমীয়া মানুহৰ প্ৰত্যাশাটো যে অসমৰ এই যে বাংলাদেশী সমস্যাটো, যিটো ইন্দিৰা গান্ধীয়ে 71 চনত বাংলাদেশ স্বাধীন কৰিলে কৃতিত্ব লয় কংগ্ৰেছীবিলাকে, কিন্তু অসমলৈ তেতিয়াই 25 লাখ পূব পাকিস্তানী এই যে অসমত যে এটা বজা দিলে, এটা বজা দি অৰ্থাৎ ভাৰতবৰ্ষৰ বিজয় হ'ল পাকিস্তানৰ বিৰুদ্ধে আৰু অসমৰ চূড়ান্ত পৰাজয় হ'ল। অসমীয়া মানুহ সেই হেৰিত মানে আমি বজাত আমি আজি পূজা হৈ আছোঁ। এই ক্ষেত্ৰত বিজেপি অলপ শক্তিশালী ভূমিকা লওক,
অসমত এখন NRC আছে মইতো পাৰিলে আমি চেষ্টা কৰোঁ 1951 চনৰ পৰা কিয় কাট অফ ইয়াৰ নহয় 71 চন কেনেকৈ হ'ব পাৰে এইটো প্ৰশ্ন আজি নহয় কালি নহয় পৰহি সুধিবই মোৰ ল'ৰাই সুধিব নাতিয়ে সুধিব যদি আহে সিহঁতে এই পিঠি বুলি যে এখন ৰাষ্ট্ৰৰ এখন দেশৰ কাৰণে কাট অফ ইয়াৰটো ডিফাৰেণ্ট কি কেনে হ'ব পাৰে আৰু বাংলাদেশৰ এই যে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা বাইটিক আমি যে আশ্ৰয় দি থৈছোঁ কি কাৰণে শ্বেখ হাছিনা ৱাই চি ছ' ইম্পৰ্টেণ্ট শ্বেখ হাছিনাক বাংলাদেশলৈ পঠাৰ ব্যৱস্থা কৰা সেইখন দেশে বিচাৰিছে এক্সেলেশ্যন দিয়া অনুপ চেতিয়াক যদি আমি আনিব পাৰোঁ বাংলাদেশৰ পৰা ৱাই হাছিনা শুড নট বি চেণ্ট বেক সেইটো হ'ল মূল প্ৰশ্ন গতিকে অসমীয়া মানুহৰ ক্ষতি হ'ব নালাগে বিজেপিৰ জয় ময় হওক ভাৰত ৰাষ্ট্ৰৰ উন্নতি হওক শীৰ্ষত যাওক বিশ্ব মিত্ৰ বিশ্বগুৰু চবেই হওক কিন্তু অসমীয়া জাতিটো কোনো ক্ষেত্ৰত যদি চাফাৰ কৰিব লগা নহয় গতিকে অসমীয়াৰ স্বাৰ্থটো বিজেপি এৰিব নালাগে মই ভাবোঁ আজিৰ এই মঞ্চৰ পৰা বাতৰিৰ জৰিয়তে হওক বা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মই কথা কৈছোঁ যে অসমীয়া জাতিটো আপুনি নাপাহৰিব অসমীয়া জাতিটো বহুতবাৰ প্ৰতাৰণাৰ মুখামুখি আমি সকলো অসমীয়া আমি সকলোৱে বহুত বিপদৰ মতে আহি এই অৱস্থা পাইছোঁ আমাৰ বহুত ভাল দিন আহিছে কিন্তু আৰু অলপ ভাল দিন আপোনালোকে কৰক পাৰিলে NRCখন হেৰি কৰক ৰিভেৰিফিকেশ্যন কৰক 100% ৰিভেৰি কৰক আৰু NRCৰ পইচা দুষ্ট কেইটামান আছে সেই দুষ্ট কেইটা পাৰিলে ধৰক CAG ৰিপৰ্টটো কৈছে মই কোৱা নাই সেই পইচা খোৱাৰ ভিতৰত এজন সাংবাদিক আছে তাকো পাৰিলে ধৰক ঠিক আছে হেৰি মই ক্লজিং ৰিমাৰ্ক পাটোৱাৰী ডাঙৰীয়াৰ পৰা লৈছোঁ এতিয়া চাওক আমাৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হৈ এই 12 বছৰত অসমৰ ক্ষেত্ৰতে যদি চাওঁ বা ভাৰতবৰ্ষৰ বিভিন্ন আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত তেখেত সফল হোৱা বুলি ক'ব লাগিব আৰু আমাৰ যি উত্তৰ পূৰ্বাঞ্চলত সন্ত্ৰাসবাদে গা কৰি উঠিছিল 1970 চনৰ পৰাই নাগালেণ্ডে হওক নাগালেণ্ডে স্বাধীনতা মানি লোৱা নাছিল গতিকে তেনে মিজোৰামৰ সন্ত্ৰাসবাদ এই গোটেইবিলাক এতিয়া এটা শান্তিৰ পৰিৱেশ নৰ্থ ইষ্টৰ প্ৰতিখন ৰাজ্যলৈকে ঘূৰি আহিছে আৰু এই আভ্যন্তৰীণ নিৰাপত্তা আৰু সন্ত্ৰাসবাদ নিৰ্মূলৰ ক্ষেত্ৰত মোদী ডাঙৰীয়াই গুৰুত্বপূৰ্ণ ভূমিকা যোৱা সময়ছোৱাত আমি লোৱা দেখিছোঁ আৰু আমি এটা বিষয় দেখিছিলোঁ 1984 চনত অসম আৰু নগাৰ মাজত এক প্ৰচণ্ড ৰণ হৈছিল মেৰাপানীৰ হত্যাকাণ্ড বুলি সেই সময়ত আমি সকলোৱে পঢ়িছিলোঁ মেৰাপানীৰ সহস্ৰাধিক অসমীয়া যুৱকৰ বা অসমীয়া ঘৰ বাৰী জ্বলাই দিছিল নগাই সেই কথাবিলাক আছিল কিন্তু এতিয়া সেই সীমা বিবাদবিলাক নোহোৱা হৈছে আমাৰ নিৰাপত্তাৰ দিশটো যথেষ্ট শক্তিশালী হৈছে আৰু আমি আগতে কি আছিলে কংগ্ৰেছৰ দিনত মিয়া তুষ্টিকৰণৰ এক প্ৰচেষ্টা চলিছিল বাংলাদেশৰ পৰা বহুত ভগনীয়া অসমলৈ অহৰহ আহি আছিল এতিয়া অন্ততঃ বিজেপি দল শাসনত অহাৰ পিছত এই 12 বছৰত সেই বাংলাদেশৰ যি মিয়াসকল অহাৰ যিটো এটা প্ৰক্ৰিয়া আৰম্ভ হৈছিল 1971 চনৰ পৰা সেই প্ৰক্ৰিয়াটো লাহে লাহে নোহোৱা হ'ব ধৰিছে কিছু কমি গৈছে অসমীয়া মানুহো সজাগ হৈছে আৰু বিজেপি দলেও এই ক্ষেত্ৰত যথেষ্ট ভূমিকা পালন কৰিছে যোৱা সময়ছোৱাত দেখিছোঁ আৰু ৰাষ্ট্ৰীয় আমাৰ যি ভাৰতবৰ্ষৰ গৃহ বিভাগ ৰাজ্যৰ গৃহ বিভাগসমূহৰ লগত কথা পাতি আলোচনা মৰ্মে এই বৰ্ডাৰ এৰিয়াসমূহ শক্তিশালী কৰাৰ কাৰণে ফ'ৰ্চ দিয়াৰ কাৰণেও ব্যৱস্থা লৈছে আৰু ভাল খবৰ যে যোৱা পশ্চিমবংগত আজি এমাহ আগতে বিজেপি চৰকাৰ হ'ল তাৰ পিছতেই যি সীমান্ত এৰিয়া আছিলে তাত পশ্চিমবংগ চৰকাৰে সেই সীমান্ত এৰিয়াসমূহ BSFক অৰ্পণ কৰিছে যাতে বাংলাদেশী প্ৰব্ৰজনটো ৰোধ কৰিব পৰা যায় গতিকে এনেকুৱা ধৰণৰ পলিচিবিলাকে আমি ভাবোঁ যি আমাৰ সন্ত্ৰাসবাদ নিৰ্মূলত যোৱা সময়ছোৱাত সহায় কৰিলে অদূৰ ভৱিষ্যতে অসম এখন শান্তিপূৰ্ণ ৰাজ্য হিচাপে থাকিব ৰাজ্য হিচাপে অধিষ্ঠিত হৈ থাকিব ভাৰতবৰ্ষক বৰঙণি যোগাব আৰু তাৰ দ্বাৰাই অসমে ভাৰতবৰ্ষৰ যিসকল এতিয়া বিভিন্নজন আজি ভাৰতবৰ্ষৰ টুৰিষ্টৰ সংখ্যাটো বাঢ়িছে সিদিনাখন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ শপত গ্ৰহণত 21 গৰাকী মুখ্যমন্ত্ৰী আহিছে অসমত এইবিলাক ঘটনা আগতে ঘটা নাছিল অসমৰ প্ৰতি বা অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি আস্থা বঢ়াৰ ফলতো ইয়াত বহু সংখ্যক আহিব লগা হৈছে আৰু আটাইতকৈ ডাঙৰ অভূতপূৰ্ব ঘটনাটো ঘটিব গৈ আছে অসমত যে জাপানৰ প্ৰধানমন্ত্ৰী দিল্লীলৈ নাহি অসমলৈ ডাইৰেক্ট গুৱাহাটীলৈ আহি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা কৰি কেইবাখনো চুক্তি স্বাক্ষৰ কৰিব আৰু জাপানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ পৰাই নিজ দেশলৈ ৰাওনা হ'ব এইটো হয়তো অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আৰু বিদেশৰ প্ৰধানমন্ত্ৰী এগৰাকীয়ে অসমলৈ নিজ দেশৰ পৰা আহি কেৱল অসমতে গুৱাহাটীতে আলোচনা কৰি গুৱাহাটীতে চুক্তি কৰি পুনৰ দেশলৈ ঘূৰি যোৱা হয়তো প্ৰথমটো ঘটনা হ'ব হয় এই ঘটনাসমূহ থাকিব এইটো নিশ্চিতভাৱে এটা ভাল খবৰ মই ধন্যবাদ জনাইছোঁ নৱ ঠাকুৰীয়া ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ অমল পাটোৱাৰী ডাঙৰীয়াক আপোনালোক দুইজনকে ধন্যবাদ জনাইছোঁ আৰু এইটো এটা এচিভমেণ্ট এইটো এটা সাংঘাতিক ডাঙৰ এটা সফলতা বুলি ক'ব লাগিব আৰু এজন অকংগ্ৰেছী প্ৰধানমন্ত্ৰী একেৰাহে 4400 দিন থাকিবলৈ গৈছে
সেইটো এটা নতুন ইতিহাস অহা 10 জুন অনাগত 2-3টা দিনত এই বিষয়ে আমি ছ'চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন স্থানত বহু চৰ্চা আমি দেখা পাম আৰু যেটো নৱ ঠাকুৰীয়াই ক'লে এনআৰচিৰ প্ৰসংগটোতো মই ভাবোঁ এটা লজিকেল কনক্লুজনত লৈ যোৱাৰ অত্যন্ত প্ৰয়োজন আছে এনআৰচি কি কৰিব সেইটো এটা সদুত্তৰ অসমবাসীয়ে পোৱাটো দৰকাৰ বুলি মই ভাবোঁ আৰু এই ক্ষেত্ৰত মই ভাবোঁ যে নৱগঠিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে এইটো কাৰ্যকালত এটা লজিকেল কনক্লুজনত লৈ যোৱাৰ ক্ষেত্ৰত কিছু পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু আজি অনুষ্ঠানৰ পৰা মই ডিকেট শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ